বিশ্বনাথৰ মাজুলী গড় চাহ বাগিচাত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা প্ৰতি বছৰে উদযাপন কৰাৰ সমান্তৰালভাৱে বিশ্বনাথৰ মাজুলী গড় চাহ বাগিচাতো উদযাপন কৰা হয় ৰথযাত্ৰা। প্ৰভু জগন্নাথ দেৱৰ পূজা পৰ্বৰ পাছতে আনুষ্ঠানিকভাৱে ৰথযাত্ৰাৰ শুভাৰম্ভণি কৰে মাজুলী গড় চাহ বাগিচাৰ মুখ্য পৰিচালক দিগ্বিজয় সিং ভাণ্ডাৰী, সহকাৰী পৰিচালক প্ৰণৱ দাস আৰু ঋতুৰাজ ভট্টাচাৰ্যই। মাজুলী গড় চাহ বাগিচাৰ পৰা ঘিলাধাৰী চাহ বাগিচালৈ জগন্নাথ দেৱৰ ৰথযাত্ৰাত অগণন ভক্তই অংশগ্ৰহণ কৰিছে। এই ৰথযাত্ৰাই অশুভ শক্তি বিনাশী শুভ শক্তিৰ উদয় হোৱাৰ কামনা ৰাইজৰ। ভক্তি মাৰ্গৰ অনন্য মাত্ৰা প্ৰদান কৰা এই ৰথযাত্ৰাই সকলোৰে মংগল হোৱা এক সুন্দৰ বাৰ্তা বহন কৰি আহিছে। মাজুলীগড় উৎকল উৰিয়া সমাজ, মাজুলীগড় টুমাবাৰী লাইনৰ উদ্যোগত আৰু মাজুলীগড় কপালবাৰী ৰাইজৰ সহযোগিতাত অনুষ্ঠিত হোৱা ৰথযাত্ৰাত 5 জুলাই তাৰিখে পুনৰ ঘিলাধাৰী শিৱ মন্দিৰৰ পৰা মাজুলীগড় চাহ বাগিচা শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ পৰিক্ৰমা সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাংস্কৃতিক সম্পাদক বসন্ত মহানন্দই। আনহাতে ৰথযাত্ৰাত স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ কৰি প্ৰভু জগন্নাথ দেৱৰ কৃপাত সকলোৰে কুশল মংগল কামনা কৰাৰ লগতে মাজুলীগড় চাহ বাগিচাত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ এটি নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি সকলোকে প্ৰতিশ্ৰুতি দিছে বিধায়কগৰাকীয়ে। ধৰ্মীয় কাৰ্যসূচী ভাগত সমাজকৰ্মী ৰাকেশ দাসা, মেনকা কুমাৰী খাডালকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। হয়, আজি পবিত্ৰ জগন্নাথ দেৱৰ ৰথযাত্ৰা মাজুলীগড়ত আয়োজন কৰা হৈছে। কি ক'ব আজি ৰথযাত্ৰা সম্পৰ্কে? সকলোকে মই কেনেধৰণৰ উদযাপন কৰিব? সকলোকে মই জয় জগন্নাথ জনাইছোঁ। আজি আমি প্ৰায় 20 বছৰৰ অধিক বছৰ ধৰি আজি আমি এই মাজুলীগড় টুমাবাৰী লাইনত মহাপ্ৰভু শ্ৰী জগন্নাথ দেৱৰ পূজা আমি অৰ্চনা কৰি আহিছোঁ। আজি প্ৰত্যেক বছৰ দৰে এই বছৰো আমি যি আমাৰ ৰথযাত্ৰা, আমাৰ হিন্দু সনাতন ধৰ্মৰ যি আমি ৰথযাত্ৰা আজি আমি আয়োজন কৰিছোঁ। ইয়াতে আমাৰ ৰাতিপুৱা আমাৰ যি মানে ছোৱালী ফুলকুমাৰী ছোৱালী তেখেত 9জনীক গৈ পেলাই আমাৰ প্ৰথম আমাৰ নদীৰ পৰা পানী আনি আমাৰ ঘৰত ইয়াতে স্থাপন কৰিলে। ঘৰৰ পাছত আমাৰ পণ্ডিত আহি আমাৰ পূজা অৰ্চনা কৰি আমাৰ যি সকলোকে আজি মই মতা হৈছিল, আমাৰ বাগিচাৰ পৰিচালক, সহ-পৰিচালক, আমাৰ পঞ্চায়তৰ সভানেত্ৰী চবকে মাতি গোটেই মাজুলীগড়বাসীৰ ৰাইজ আমি সকলোৱে মিলি আজি এই পবিত্ৰ অনুষ্ঠানটি আমি আয়োজন কৰিলোঁ। আৰু এতিয়া আমাৰ পূজা অৰ্চনা শেষ হোৱাৰ পাছত আমাৰ যি মহাপ্ৰভু জগন্নাথ প্ৰভুৰ যি ৰথ আমি মাজুলীগড়ৰ পৰা আমি গিলাধাৰী চাহ বাগিচালৈ আমি গিলাধাৰী চাহ বাগিচা শিৱ মন্দিৰলৈ আজি লৈ যাম। আকৌ এই ৰথটো আকৌ পুনৰাই আমাৰ 5 তাৰিখে অহা 5 জুলাই তাৰিখে আমাৰ তাৰ পৰা আকৌ ইয়ালৈকে আহিব। আৰু যিহেতু প্ৰত্যেক বছৰ ধৰে আমি এই বছৰো আমি আয়োজন কৰিছিলোঁ, আমাৰ মাজুলীগড়বাসীৰ ৰাইজৰ লগতে সকলো আমাক যিমান সহায় সহযোগিতা আগবঢ়ালে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আশা কৰিছোঁ যাতে ভৱিষ্যত দিনতো আমাৰ এনেকুৱা ৰাইজে ওলাই আহি আমাৰ সনাতন ধৰ্মৰ যি আমাৰ হিন্দুত্ব বা আমাৰ জগন্নাথ প্ৰভুৰ যি মহান ৰথযাত্ৰা সেইটো যাতে আমি বচাই ৰাখোঁ আমাৰ মাজুলীগড়বাসী ৰাইজে হিচাপে। সেয়েহে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই জয় জগন্নাথ চবকে জনাওঁ। শেষত অসমবাসী ৰাইজলৈ আজি পবিত্ৰ ধামৰ পৰা কি বাৰ্তা জনাব? আজি আমি অসমবাসী ৰাইজলৈ আমি হিন্দুত্ব আমি অসমত বসবাস কৰি আছোঁ। আমাৰ হিন্দু হিচাপে আমাৰ একমাত্ৰ আমাৰ ধামৰ জগন্নাথপুৰী, আৰু তাতে আমাৰ মহাপ্ৰভু শ্ৰীকৃষ্ণৰ যি হাৰ্ট, যি তেখেতৰ যি হাৰ্ট আজি সেই পুৰীত জগন্নাথ ধামত আজি তাতেই আছে। আৰু সেই বিশ্বাসত আমি সকলোৱে সনাতন ধৰ্মী ৰাইজে আজি শ্ৰীকৃষ্ণ প্ৰভু আমাৰ জীৱিত ভগৱান হিচাপে আমি তেখেতক আমি পাইছোঁ। আৰু আজি এই জগন্নাথ প্ৰভুৰ একমাত্ৰ যে আমি ৰথযাত্ৰা আমাৰ এইটো উদ্দেশ্য নহয়, আমি ইয়াতে আমি যিকোনো জাতি জনগোষ্ঠী আমি সকলোৱে মিলি যাতে আমাৰ এই মহাপ্ৰভুৰ আমি সকলোৱে মিলি আমি আনন্দ মনেৰে মহাপ্ৰভুৰ আমি দৰ্শন সেৱা আগবঢ়াব পাৰোঁ। আৰু এই সেৱা লৈ আমাক মহাপ্ৰভুৱে আমাক আশীৰ্বাদ প্ৰদান কৰে, আমাৰ বিশ্বাস আছে। আৰু সকলোকে মই যাতে অনুৰোধ কৰিছোঁ যাতে আগন্তুক দিনতো যাতে আমাৰ এই মহাপ্ৰভুৰ ৰথযাত্ৰা আমি সকলোৱে একত্ৰিত হৈ আমি উল্লহ মাৰলৈ পালন কৰিম। बाबा की जय हो। जगन्नाथ बाबा की आज यात्रा शुरू हो रही है। बहुत अच्छा लगा, ये हमें इनवाइट किया गया, हमने रथ यात्रा का शुभारंभ करा, बहुत बढ़िया लगा, बहुत अच्छा माहौल है। और इसी तरह भगवान के सब हर प्रकार की भगवान की प्रार्थना की जाए, अलग अलग तरीके हैं। और जगन्नाथ यात्रा तो पूरे हिंदुस्तान में आज से शुरू हो गई है। उस सब के लिए मैं सभी
बगान वासियों को, गार्डन वासियों को बहुत बहुत शुभकामनाएं देता हूँ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।